হেল্ল' দোস্ত, কি কৰি আছে আপোনালোকে? মই আছোঁ ঘৰত, এনেই আছিলোঁ ঘৰত, ভাল লগা নাছিল মনটো। এতিয়া আহিলোঁ, অলপ ফুৰিবলৈ আহিলোঁ। মানে সেউজীয়া পৰিৱেশ, কিবা এটা চিন্তা আহে আৰু মনত ভাল চিন্তা আহে। এইফালে কিবা এটা ভাল কাম কৰিবৰ কাৰণে এনেকুৱা নিৰল নিস্তব্ধ জাগাত আহি কিনে আপোনালোকে চিন্তা কৰিব পাৰে। বহুত মানে ভাল লাগে। অকলে অকলে আহিব পাৰে আৰু লগ লৈ আহিলেও কথা নাই। ভাল সুন্দৰ চিন্তা, সুন্দৰ কথা, মন মানে ভাল লাগে বিৰাট। মানে এনেকুৱা আপোনালোকে যেনে থাকে ঘৰত, এনেকুৱা পৰিৱেশ এটা আহি কিনে আপোনালোকে মন চন ভাল লাগিব আৰু বহুত ভাল সুন্দৰ চিন্তা আহি যায় মনত। আৰু বহুত ভাল ভাল কাম কৰিবলৈ মানে মনটো উৎসাহ হৈ যায়। আপোনালোকে আহিব পাৰে মানে ফুৰিবলৈ আহিলে। এতিয়া আমি আহিছোঁ মেঘালয় বৰ্ডাৰত, আৰু ইয়াত নেটৱৰ্ক নাপায়। আৰু আপুনি আহিলে যদি ৰিলচ গান চান বনাব খোজে, ইয়াত মোবাইলত ডাউনলোড কৰি আনিব। আৰু এতিয়া ৰিলচ আমি বনালোঁ, ডাউনলোড কৰাই আছিল গান 2-3টামান। ভাল লাগে। আৰু বেলেগ বেলেগ কিবা কাম কৰাৰ কাৰণে আমি এতিয়া মানে কিবা চিনেমাৰ কাম কৰি আছোঁ। চিনেমাৰ কাম কৰিলে স্ক্ৰিপ্ট কিবা চিনাৰী আৰু এনেকুৱা মনত আহি আছে। জেগাবিলাক ভাল লাগে, ঠাইবিলাকত মানে চিনাৰী জানি ল'ব ভাল লাগে। আৰু ইয়াত লোকেশ্যনটো ঠিক কৰিলোঁ এখন চিনেমাৰ। আপোনালোকে চাব, মৰমে কন্দুৱাই আহি আছে। আপোনালোকে যিখিনি সঁহাৰি দি আছে, আপোনালোকে ছাপোৰ্ট কৰি আছে আৰু আগলৈ ছাপোৰ্ট কৰে, সেইখিনিয়ে ক'বলৈ আৰু মানে মই সেইবাবে ভিডিঅ'টো বনালোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ। আমাৰ লগত আছে দীপক দাস, চবে চিনি পায়, তেওঁ অভিনয় কৰি থাকে। আপোনালোকে চাব, মা কালী ডান্স গ্ৰুপ আৰু চিটি প্ৰডাকশ্যনতো অভিনয় কৰি থাকে। মানে আমি আগুৱাই যাম বুলি ভাবিছিলোঁ অলপমান, আপোনালোকে যদি ছাপোৰ্ট কৰে। বহুত দিনৰ পৰা, বহুত পুৰণা, তেওঁ মঞ্চতে অভিনয় কৰিছিল গানত। আপোনালোকে চাইছিলে আগতে, এতিয়াও মানে লাগি আছে, কামবিলাক কৰি আছে। সেই এটা ভাল লাগে, মানে এৰি দিয়া নাই, মানে হাৰ মানা নাই, একদিন হ'লেও ছাকচেছফুল হ'ব। আৰু সেই হিচাপে লাগি আছে, আমিও লাগি আছোঁ দীপক দাৰ লগত। ভাল লাগে কাম চাব কৰি কিনে। চাব মোৰ চেনেল আসাম ডান্স জেডজি, মা কালী ডান্স গ্ৰুপ, আৰু আমি একেলগত কাম কৰি আছোঁ CP প্ৰডাকশ্যন। তো CP প্ৰডাকশ্যনত আমি 3খন শ্বৰ্ট ফিল্ম আপলোড কৰিছোঁ। এখন হ'ল বন্ধু, প্ৰথমখন। দ্বিতীয়খন হ'ল পুনৰ মৰম বিচাৰি, আৰু তৃতীয়খন হ'ল জন্তৰা। আৰু 4 নম্বৰখন আহি আছে। 4 নম্বৰখন আহি আছে অতি সোনকালে, সেইখন হৈছে মৰমে কন্দুৱাই। তো আপোনালোকে চাব আৰু আমাক সহায় কৰিব, কাৰণ মইতো বহু বছৰৰ পৰা এইটো লাইনত আছোঁ, কিন্তু ছাকচেছ হ'ব পৰা নাই। কাৰণ আৰ্থিক সুবিধা, তাৰপিছত ঘৰৰ কাম বন কিবা কিবি, মানে বহুত ধৰণৰ মানে বেমেজালি আহি থাকে কাৰণে মই আগুৱাই যাব পৰা নাই। তো আপোনালোকে এইখিনি মোক সহায় কৰিব বুলি, বা আমাৰ গ্ৰুপটোক সহায় কৰিব বুলি আশাবাদী। আৰু কি ক'ম লাষ্টত, হাত জোৰ কৰিছোঁ।